এভৰিৱান আজি মই সয়াবিনৰ এটা ৰেচিপি বনাইছোঁ আৰু দৈ দি বনাইছোঁ কেনেকুৱা হয় আপোনালোকে প্লিজ চাব দেই আৰু শেষলৈকে চাব মোৰ ৰেচিপিটো আৰু কেনেকুৱা হৈছে লাইক কমেণ্ট এটা কৰিব তেন্তে আহক মোৰ ৰেচিপিটোলৈ আগবাঢ়োঁ প্ৰথমতে মই ধুনীয়াকৈ আলু বইল কৰিলোঁ আৰু এইফালে গৰম পানীত উতল হোৱাকৈ ধুনীয়াকৈ সয়াবিনখিনি বইল কৰি ল'লোঁ এইফালে দৈ ৰাখিলোঁ নহৰু আদাৰ পেষ্ট ৰাখিলোঁ লগতে পিঁয়াজো আজি পেষ্ট কৰি ল'লোঁ অলপমান ৰাউণ্ড ফিগাৰৰ পিঁয়াজো তাতে ফ্ৰাই কৰিম বুলি ৰাখিলোঁ লগতে মই ধুনীয়াকৈ এইখিনি ধুই পখালি দৈ নহৰু আদাৰ পেষ্ট আৰু দি পেলাই ধুনীয়াকৈ এইখিনি মেৰিনেট কৰিলোঁ নিমখ হালধিৰ জোখ অনুপাতে দি দিলোঁ দৈখিনিৰ লগত ভালকৈ মাখি ল'লোঁ তাৰপাছত এয়া মই ডিপ ফ্ৰাই কৰিব ল'লোঁ পিঁয়াজখিনি ধুনীয়াকৈ তাতে ফ্ৰাই কৰিলোঁ পিঁয়াজখিনি যেতিয়া ডিপ ফ্ৰাই হৈ গ'ল তাৰপাছত মই আকৌ নহৰু আদাৰ পেষ্টখিনিও তাতে ঢালি দিলোঁ আৰু এইফালে মই বিলাহী এটাও পেষ্ট বনাই দিলোঁ সেইখিনিও মই যেতিয়া নহৰু আদাৰ ধুনীয়াকৈ তেল এৰিব তেতিয়া মই আকৌ বিলাহীখিনিও তাতে ফ্ৰাই কৰি ল'লোঁ তাৰপাছত মাখি ৰখা মানে মেৰিনেট কৰি ৰখা ধুনীয়াকৈ চয়াবিনখিনিও তাতে ঢালি দিম আৰু জোখ অনুপাতে মই জিৰা ধনিয়া আৰু মিট মছলাখিনিও দি দিলোঁ চবখিনি দিয়াৰ পাছত ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'লোঁ যেতিয়া এইখিনি ধুনীয়াকৈ ফ্ৰাই হ'ল তেতিয়াহে মই অকণ গ্ৰেভি কৰিবৰ কাৰণে পানী দি দিলোঁ আৰু এয়া ৰেডি হৈ গ'ল এইটো চাওকচোন ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ এটা লাইক কৰিব এটা কমেণ্ট দিব তেতিয়া মই ভাবিম মোৰ ৰেচিপিটো ভাল পাইছে আপোনালোকে আজিলৈ আহোঁ আকৌ এটা অন্য ভিডিঅ' লৈ লগত আপোনালোকৰ লগত লগ হ'ম বাই বাই গুড নাইট